হয় বিলাসা চাওক জুবিন মৃত্যুৰ আজি বহুদিন হ'ল আৰু জুবিন মৃত্যুৰ ৰহস্যৰ যি বিষয়টো সেই বিষয়টোক লৈ সমগ্ৰ অসমবাসী আজিও এতিয়া চিন্তিত। সমগ্ৰ অসমবাসী বা জুবিন অনুৰাগী বৰ্তমান সময়তো অধীৰ আগ্ৰহেৰে বাট চাই আছে যে জুবিন মৃত্যুৰ আঁৰৰ ৰহস্য প্ৰকৃততে কি আৰু প্ৰকৃততে আঁৰৰ ৰহস্যৰ আঁৰত কাৰ কি ধৰণৰ এক পৰিকল্পনা থাকিব পাৰে। আৰু এয়া হৈছে বৰ্তমান সময়ত জুবিন ক্ষেত্ৰৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু জুবিনদাৰ যি জন্মদিন সেই জন্মদিনটোলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু এয়া হৈছে জুবিন ক্ষেত্ৰৰ আমি দৃশ্য দেখুৱাইছোঁ। আজিৰ দিনটোলৈকে যদি চাবলৈ যায় শ শ যি জুবিন অনুৰাগী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্নজন আহি ইয়াত জুবিন ক্ষেত্ৰত আহি এই যি মহান আত্মা সেই মহান আত্মাক যি শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি দৃশ্য সেই দৃশ্য দেখিবলৈ পোৱা গৈছে। মই প্ৰথমে দৃশ্য দেখুৱাইছোঁ, তাৰপিছত মই বিভিন্নজনৰ যি ভাষ্য সেই ভাষ্য মই সংগ্ৰহ কৰিব মই চেষ্টা কৰিম। এয়া হৈছে মোৰ সতীৰ্থ সাংবাদিক মৃন্ময়ে দেখুৱাইছে সামগ্ৰিক যি পৰিৱেশ, এয়া মই কিছু জুম কৰি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মই। আৰু এয়া বৰ্তমান সময়ত দেখিছে এয়াই হৈছে বৰ্তমান সময়ৰ জুবিন ক্ষেত্ৰৰ এয়া পৰিৱেশ। মই উল্লেখ কৰিছোঁ যে বিভিন্ন ঠাইৰ পৰা বৰ্তমানেও বিভিন্নজন ইয়াত আহি ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াত জুবিন ক্ষেত্ৰত ইয়াত ঢৌ দেখিবলৈ পোৱা গৈছে। এনেধৰণৰ যি অনুৰাগী সেই অনুৰাগীৰ যি ঢৌ সেই ঢৌ দেখিবলৈ পোৱা গৈছে। বহু লোক আছে, মই কিছু কথা পাতিব চেষ্টা কৰিম। ক'ৰ পৰা আহিছা? ৰঙিয়াৰ পৰা। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? সৰ্থেবাৰীৰ পৰা। প্ৰথমে আহিছিলে নে আজি এবাৰ প্ৰথম? এইবাৰ প্ৰথম। কি ক'ব ইয়াত আহি আপুনি? যিহেতু জুবিন ক্ষেত্ৰ এয়া এক মন্দিৰ, এক নামঘৰ, এয়া তীৰ্থস্থানলৈ পৰিণত হৈছে, কি ক'ব বিচাৰে? ইয়ালৈ আহি ভালে লাগিছে, কিন্তু জুবিন দাক জীৱিত অৱস্থাত দেখা নাপালোঁ, সেইটো এটা দুখ আছিল। দুখ থাকি গ'ল অন্তৰত। সেইটো ন্যায়ৰ ক্ষেত্ৰ ন্যায় পাব লাগে সোনকালে, সেইটোৱে বিচাৰোঁ। আৰু লোক আছে, মই কিছু কথা পাতিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? খংৰাৰ পৰা। চেঙা। বাইদেউ ক'ৰ পৰা আহিছে? হাজোৰ পৰা আহিছোঁ। প্ৰথম আহিছে নে আগতে আহিছিলে? নাই, এই প্ৰথম আহিছোঁ। আমি হাজোৰ পৰা আহিছোঁ, এই প্ৰথম আহিছোঁ। হয়, কি ক'ব? ন্যায় লাগে আৰু জুবিনদাৰ কাৰণে ন্যায় কাৰণে ন্যায়টো লাগে আৰু। দাদা আপুনি কিবা ক'ব বিচাৰিছে? মই বাক্সা জিলাৰ পৰা আহিছোঁ। গতিকে জুবিনদাৰ সমাধি ক্ষেত্ৰ আজি চালোঁ। গতিকে শকত ভাগি পৰিছোঁ। জুবিনদাৰ অতি সোনকালে ন্যায় বিচাৰিছোঁ। আৰু এয়া বিভিন্নজন আহি যিহেতু উপস্থিত হৈছে সেই জুবিন ক্ষেত্ৰত, আৰু প্ৰতিগৰাকী অনুৰাগীৰ মুখত এটাই যি শব্দ, আৰু সেই শব্দটোহে হৈছে ন্যায়। জুবিন মৃত্যুৰ ন্যায় প্ৰতিগৰাকী অসমীয়াক লাগে, জুবিন মৃত্যুৰ ন্যায় প্ৰতিগৰাকী জুবিন অনুৰাগীক লাগে। আৰু ইয়াত দেখিবলৈ পাইছে সেই যি প্ৰতিফলন, সেই যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি ইয়াত দেখিবলৈ পাইছে অভিলাষা। আৰু দেখিবলৈ পাইছে এয়া যেন এক প্ৰকাৰ পৰিণত হৈছে মন্দিৰ, পৰিণত হৈছে তীৰ্থস্থানত। যিফালে চাওঁ সেইফালে এতিয়া ধূপ ধূনাৰ যি ধোঁৱা দেখিবলৈ পোৱা গৈছে, যিফালে চাওঁ সেইফালে এতিয়া চাকিৰ যি উজ্জ্বলতা, সেই উজ্জ্বলতা দেখিবলৈ পোৱা গৈছে। আৰু লোক আছে, মই কিছু কথা পাতিম। তাৰ পূৰ্বে মই সামৰিক দৃশ্য প্ৰথমতে মই এইবাবে দেখুৱাইছোঁ যে আজিও বৰ্তমান সময়ত যি জুবিন ক্ষেত্ৰত ইয়াত জুবিন অনুৰাগীৰ যি ঢৌ, যি বন্যা, সেই বন্যা ইয়াত বোৱা দেখিবলৈ পোৱা গৈছে। আৰু এয়াই হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা অকৃত্ৰিম মৰম, জুবিন গাৰ্গৰ প্ৰতি থকা এয়া চেনেহ, জুবিন গাৰ্গৰ প্ৰতি থকা এয়া স্মৰণ, এয়া দেখিবলৈ পাইছে। মই আৰু কিছু কথা পাতিব চেষ্টা কৰিম। বঙাইগাঁৱৰ পৰা আহিছোঁ। অঁ, নাই অহা নাই, প্ৰথম আহিছোঁ। অঁ, হা কি ক'ব? এই মোকে ন্যায়টো পাব লাগে। আশা কৰি আছোঁ যাতে ন্যায় পাওক জুবিনদা জল্দি। বঙাইগাঁৱৰ পৰা। আৰু এয়াই হৈছে বৰ্তমান সময়ৰ দৃশ্য দেখুৱাইছোঁ অভিলাষা। মই উল্লেখ কৰিছোঁৱে যে যিফালে চাওঁ সেইফালে কেৱল মানুহ আৰু মানুহ। আৰু এনেদৰে জুবিন অনুৰাগীৰ ইয়াত জুবিন ক্ষেত্ৰত ভিৰ কৰা এই যি পৰিৱেশ, সেই পৰিৱেশ এতিয়াও যিহেতু কমা নাই,
এতিয়াও যিমানেই সময় গৈছে সিমানেই কিন্তু জুবিন ক্ষেত্ৰৰ বিভিন্নজন ইয়াত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। বাইদেউ ক'ৰ পৰা আহিছে? শিৱসাগৰৰ পৰা শিৱসাগৰৰ পৰা শিৱসাগৰৰ পৰা আহিছোঁ। জুবিনদালৈ বহুত বেয়া লাগে, বহুত কান্দিলোঁ ঢুকাওঁতে নিজে নিজে, বহুত বেয়া লাগে। তেওঁ সৰুৰ পৰা একেলগে তাইও কান্দিছে, আমি চবেই কান্দিছোঁ দেই। এনেকুৱা এজন মানুহক তেনেকুৱা, কিন্তু আমি এটাই বিচাৰোঁ তেওঁ ন্যায় দিয়ক, মানে একো নালাগে, অকল ন্যায় দিয়ক। আৰু এতিয়া কিছুমানে কয় মুছলিম হিন্দু, আমাৰ সেইবোৰ নহয়, আমাক জুবিনদাক ন্যায় দিয়ক। আমি আৰম্ভণি দিনাৰ পৰা আমি শিৱসাগৰত বহুত কিবা কিবি তেওঁৰ কাৰণে কৰিছোঁ, আমাক ন্যায় দিয়ক। আৰু জুবিনদাক ন্যায় লাগে, জুবিনদাক ন্যায় লাগে। বহুত কান্দিলে, তাই বহুত কান্দিছে। জুবিনদাই এটা কথাই কৈছিল যে মানুহ পৃথিৱীত কেৱল এটা শব্দই আছে মানুহ, আৰু এই মানুহৰ মাজত কেতিয়াও জাতি ধৰ্ম এয়া নাছিলে, আৰু জাতি ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছে আৰু জুবিনদাৰ প্ৰতি এয়া শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিনদাৰ যি এই মহান আত্মা, সেই মহান আত্মাক যি শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে বৰ্তমান সময়ত জুবিন গাৰ্গৰ যি ক্ষেত্ৰ, সেই ক্ষেত্ৰৰে দৃশ্য দেখুৱাইছোঁ। এয়াই একতাৰ, এয়া জুবিনদাই যিধৰণে চিন্তা কৰিছিলে, জুবিনদাই যিধৰণে সপোন ৰচিছিলে, আৰু সেয়া প্ৰতিফলিত হৈছে একতাৰ এখন প্ৰতিচ্ছবি। এফালে যদি জুবিনদাৰ যি গীতৰ কলিৰ যি উচ্চাৰণ শুনিবলৈ পোৱা গৈছে, আনফালে এতিয়া শ্ৰদ্ধাঞ্জলিৰ যি দৃশ্য দেখিবলৈ পোৱা গৈছে, আৰু আনহাতে ধূপ ধূনাৰ যি সুগন্ধিৰে ইয়াত মলমলাইছে সমগ্ৰ পৰিৱেশ। আৰু লগতে প্ৰতিগৰাকী অনুৰাগীৰ যি এটাই শব্দ, সেই এটা শব্দই হৈছে ন্যায়। সেই ন্যায় যিটো শব্দ, সেই শব্দটোৱে ৰজন জনাইছে সমগ্ৰ জুবিন ক্ষেত্ৰ। অভিলাষা। হয়, নিশ্চিতভাৱে এয়া জুবিনদাবিহীন প্ৰথমটো জন্মদিন, আৰু তথাপিও জুবিনদাবিহীন প্ৰথমটো জন্মদিন উদযাপন কৰিবলৈ লৈছে অনুৰাগীসকলে, যিহেতুকে তাত অগণন লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। আমি অনুৰাগীসকলৰ মনৰ ভাৱ জানিবলৈ প্ৰয়াস কৰিম, যদি সম্ভৱপৰ হয় আপুনি মন্তব্য লোৱাৰ চেষ্টা কৰক। বিতুপন বৰা, আপোনাৰ কাষলৈ আহিছোঁ। হয় অভিলাষা, বিভিন্নজন আছে। মই তোমালোকৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছা? চিপাঝাৰ। চিপাঝাৰৰ পৰা আহিছা? আগতে আহিছিলানে? নাই। জুবিনদাৰ পৰহি জন্মদিন, প্ৰথমটো জন্মদিন, এতিয়া জুবিনদাবিহীন হয়, জুবিনদাৰ হাতলৈ আহিছোঁ। আগতে আহি পোৱা নাই বাৰু, এইবাৰ প্ৰথম আহিছোঁ। ভাল লাগিছে আহি, বহুত মানুহ ভাল লাগিছে। আমি চিপাঝাৰৰ পৰা আহিছোঁ। পৰহিলে জুবিনদাৰ জন্মদিন, আৰু জুবিনদাবিহীন প্ৰথমটো জন্মদিন ৰাজ্যবাসীয়ে পাব। হয়, পালন কৰিব লাগিব বাৰু, ভাল লাগিব। আৰু কি আৰু আছে লোক, মই কিছু কথা পাতিম। তোমালোকৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছা? ভবানীপুৰ নহাটী। ভবানীপুৰ নহাটী। ভবানীপুৰৰ পৰা। প্ৰথম আহিছা নে আগতে আহিছা? আজি প্ৰথম। জুবিনদাৰ পৰহিলে জন্মদিন, হা? অহা পৰহি জুবিনদাৰ জন্মদিন, আৰু জুবিনদাবিহীন প্ৰথমটো জন্মদিন ৰাজ্যবাসীয়ে পাব। হয়, বহুত মানে দুখ লাগিছে যে তেওঁ আমাৰ মাজত নাই। এতিয়া আমি ইমান সোনকালে তেওঁ এৰি যাব বুলি ভবা নাছিলোঁ। তেওঁ যেন অমৰ হৈ বহুতে দুখ লাগিছে, কি ক'ম তোমাক, ক'বলৈ ভাষাই নাই। তাৰমানে ইমান দুখ লাগিছে জুবিন অবিহনে, তাৰমানে আমি থাকিবই নোৱাৰা হৈছোঁ। খুবেই দুখ লাগিছে। আজি ইমান দূৰৰ পৰা চাব আহিছোঁ, খুব বেয়া লাগিছে। আৰু কি ক'ম তোমাক, জুবিনদাৰ জন্মদিন, জন্মদিনত আমি শুভেচ্ছা যাচিছোঁ। কি কৰিম আৰু, আমিতো একো কৰিব নোৱাৰোঁ। তেখেত ভালে থাকক, তেখেত কুশলে থাকক, য'তে আছে তেখেত, ভগৱানে তেখেতক আত্মাটো শান্তি দিয়ক, আমি তাৰে কামনা কৰোঁ। এয়া জুবিনদাৰ প্ৰতি থকা অকৃত্ৰিম মৰম, জুবিনদাৰ প্ৰতি থকা অকৃত্ৰিম চেনেহ। আৰু লোক আছে, কিছু কথা পাতিম মই অভিলাষা। যিহেতু বিভিন্ন ঠাইৰ পৰা ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মই তোমাৰ ওচৰলৈ আহিছোঁ। কি ক'বা, ক'ৰ পৰা আহিছা? শিৱসাগৰ। হয়, আহিছিল নে প্ৰথম? নাই, আজি প্ৰথম আহিছোঁ। জুবিনদা যে নাই আজিও আমি বিশ্বাস কৰিব নোৱাৰোঁ, প্ৰথম কথা। দ্বিতীয় কথা, পৰহিলে জুবিনদাৰ জন্মদিন, আৰু জুবিনদা নোহোৱা প্ৰথমটো জন্মদিন ৰাজ্যবাসীয়ে পালন কৰিব। আমি অসমবাসী হিচাপে এইটো কোনোদিনে ভাবিব নোৱাৰোৱে। আৰু জুবিনদাৰ কাৰণে বহুত দিন আমি যিমান অসমবাসীয়ে তেওঁৰ কাৰণে পাগলৰ নিচিনাকৈ, আজি নহ'লে আজি তেওঁ শ্মশানস্থলী ইমান মন্দিৰৰ নিচিনা এটা অনুষ্ঠান পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন। আগন্তুক তেখেতৰ যিটো 18 তাৰিখে তেওঁৰ জন্মদিন পালন, আমাৰ শিৱসাগৰতো বহুত ডাঙৰকৈ এইবাৰ অনুষ্ঠানটো আৰম্ভ কৰিছে। বাকী আৰু আপোনালোকক জানেই আৰু চব কথা জুবিনৰ বিষয়ে। তাকে চাবলৈ আহিছোঁ, মানুহৰ অকণমান ভিৰত একদম বেছিকৈ
আৱেগ অকণমান বেয়া লাগিছে মানে ক'বলৈ। ক'ৰ পৰা আহিছে দাদা? শিৱসাগৰৰ পৰা আহিছোঁ, শিৱসাগৰৰ পৰা। ক'বলৈ মানে মৰিশালি যে এনেকুৱা হয়, আমি আগতে শ্মশানলৈ গৈ ঘূৰি আহি গা ধুওঁ, ইয়াত দেখোন মানুহে গা ধুই আহি শ্মশানলৈ আহিছে। এইটো এটা বৰ বেলেগ ধৰণৰ এটা মানে বৰ আচৰিত ধৰণৰ এটা বস্তু দেখিছোঁ। আমি গাঁৱত যেনেহ'লে ধৰি লওক মানুহ ঢুকালে আমি খৰি দি আহি গা ধুওঁ, ইয়াত আমি গা পা ধুই আহি ইয়াত শ্মশানলৈ আহিছোঁ। সেইটোৱে তাতকৈ মানে জুবিন দাই মানে এনেকুৱা এটা দি থৈ গ'ল মানে বুজাব নোৱাৰি আৰু ভাষা কোনো মানুহে মানে ভাষাই বুজাব নোৱাৰে, এনেকুৱা এটা পৰিৱেশ পাইছোঁ। পৰহিলে জুবিন দাৰ জন্মদিন। পৰহিলে জন্মদিন আমি মানে জীয়াই থাকিলে যেনেকৈ মানে ভাবিছিলোঁ তেনেকৈতো নহ'লে বা এতিয়া আমাৰ এই আপোনাৰ নতুন আমাৰ শিল্পীসকলে এটা অনুষ্ঠান আৰম্ভ কৰিছে, আমি সেই অনুষ্ঠানলৈ আমি শুভকামনা জনাইছোঁ। অনুষ্ঠানটো ভাল হওক, জুবিন দা আমাৰ মাজত এনেকৈ জীয়াই থাকক। আৰু এয়া বিভিন্নজনৰ এয়া ভাষ্য। আৰু জুবিন দা যে নাই এতিয়াও কোনেও যেন বিশ্বাস কৰিব পৰা নাই বৰ্তমানেও। আৰু এয়া মই পুনৰ আন এটি দৃশ্য দেখুৱাইছোঁ, এয়া দেখিবলৈ পাইছে। এয়া জুবিন দাক ধূপ ধূনা চাকি বন্তিৰ লগতে ফুলাম গামোচাৰ সৈতে জুবিন দাক ইয়াত স্মৰণ কৰিছে বিভিন্নজনে। বাইদেউ ক'ৰ পৰা আহিছে? ৰঙিয়াৰ পৰা। ক'ৰ পৰা আহিছে? বৰমানিকপুৰ। বাইদেউ ক'ৰ পৰা আহিছে? আমি চতিয়াৰ পৰা আহিছোঁ। চতিয়া প্ৰথম নে আগতে আহিছে? আমি আজি প্ৰথম আহিছোঁ। আজিও কিন্তু বিশ্বাস কৰিব নোৱাৰা এটা মুহূৰ্ত। কি ক'ব আৰু, তেওঁ আছিল ভগৱান। তেওঁ অবিহনে যেন গোটেই অসম গোটেই বিশ্ববাসী কন্দুৱাই থৈ তেওঁ গুচি গ'ল। ভগৱানে আৰু তেওঁ কি ক'ম আৰু। পৰহিলে জুবিন দাৰ জন্মদিন আৰু জুবিন দা বিহীন আজি প্ৰথমটো এবাৰ জন্মদিন পালন কৰিব লাগিব ৰাজ্যবাসী। হয় বহুত দুখৰ কথা। সেইটো কোনো অসমীয়া কোনো ভাৰতবাসীয়ে বিশ্বাস কৰিব নোৱাৰা এটা, সহিব নোৱাৰা এটা দিন হৈ গ'ল। তেওঁ নাথাকিলেও মানে কায়িকভাৱে আমাৰ লগত সদায় আছে তেওঁ, তাকে ক'ম আৰু কি ক'ম। আৰু লোক আছে, মই কিছু কথা পাতিব চেষ্টা কৰিম। তাৰ পূৰ্বে মই সামৰিক দৃশ্য এইবাবেই দেখুৱাইছোঁ যে জুবিন মৃত্যুৰ এই যি বিষয়, সেই বিষয়টো এতিয়াও কিন্তু কোনেও বিশ্বাস কৰিব নোৱাৰা এটা বিষয়। ক'ৰ পৰা আহিছে বাইদেউ? আমি ভৱানীপুৰৰ পৰা আহিছোঁ। প্ৰথম ফাৰ্ষ্ট আজি আহিছোঁ। জুবিন দা আমাৰ থকা দৰেই লাগে আৰু আজি আহি আছোঁ, কিন্তু জুবিন দা গান শুনি ইমানে বেয়া লাগিছে। মানে গানবিলাক শুনিলে মানে জুবিন দা যে নাই প্ৰকাশে কৰিব নোৱাৰি জুবিন দা। তাকে আৰু বেছি বেয়া লাগি আছে জুবিন দালৈ। জুবিন দাক আমি হেপী বাৰ্থডে ক'লোঁ, যিহেতু জুবিন দা কায়িকভাৱে নাই, তথাপিও আৰু আমি মানিব লাগিব জুবিন দাৰ জন্মদিনটো। আৰু এয়া বিভিন্নজনৰ আমি ভাষ্য শুনালোঁ অভিলাষা। আৰু এনেদৰে এতিয়া জুবিন ক্ষেত্ৰত আজিৰ দিনটোলৈকে শ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ অনুৰাগী ভিৰ কৰা দেখিবলৈ পোৱা গৈছে অভিলাষা। হয়, নিশ্চিতভাৱে বিতুপন, যিহেতু কল্পনাও কৰিব নোৱাৰি আচলতে যে এনেকুৱা এটা দিন উদযাপন কৰিব অসমবাসীয়ে। এয়া জুবিন দা বিহীন প্ৰথমটো জন্মদিন। আপোনাক ধন্যবাদ জ্ঞাপন কৰি বিদায় লৈছোঁ। আৰু এয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক বিতুপন বৰা। এনেদৰেই সেমেকা বনেৰে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে অনুৰাগীসকলৰ মাজত। আৰু পুৱাৰে পৰা যিহেতু দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত অনুৰাগী ভিৰ কৰা পৰিলক্ষিত হৈছে, ধূপ ধূনা চাকি জ্বলাইছে বা জুবিন ক্ষেত্ৰৰ প্ৰাংগণত এনেদৰে নাম কীৰ্তন কৰাও দেখিবলৈ পোৱা গৈছে। দূৰ দূৰণিৰ পৰা অনুৰাগীৰ লালি নিচিঙা সোঁত পোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততে জুবিনৰ সোঁৱৰণত হ'ব বিভিন্ন কাৰ্যসূচী। ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ব ৰক্তদান শিবিৰো। আৰু যিহেতুকে মাজত মাত্ৰ এটা দিন বাকী, যিহেতু 18 নৱেম্বৰত জুবিনৰ 53 সংখ্যক জন্মদিন আৰু পুনৰ জুবিনময় হৈ পৰিব এতিয়া সমগ্ৰ ৰাজ্যজুৰি জন্মদিন উদযাপন কৰিব এতিয়া অনুৰাগীসকলে। আৰু পুৱাৰে পৰা আজিৰ দিনটোতো সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ লালি নিচিঙা সোঁত পোৱা দেখিবলৈ পোৱা গ'ল। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।